হেল্ল' গাইজ, কি খবৰ? আজি মোৰ মনটো ভালো লাগিছে, ভয়ো লাগিছে, বেয়াও লাগিছে। ভাল কিয় লাগিছে জানেনে? ইমান দিনৰ মূৰত যেন বৰষুণজাক দেখিলোঁ। এইকেইদিনটো সূৰ্যদেৱ বৈদাই খাওঁ খাওঁ মূৰ্তি ধৰিয়ে আছিলে ন। মই গৈ আছোঁ শিৱসাগৰৰ বিজি হোটেলত। বিজি হোটেলত আজি মোৰ এটা ফটোশ্বুট আছে। মই এইকেইদিন 10 দিনীয়া মেকআপৰ ছেমিনাৰখন মই এটেণ্ড কৰি আছিলোঁ বিনাজ খান মেমৰ জৰিয়তে। সেয়া চাওকচোন, সকলোৱে আৰম্ভ কৰিয়ে দিলে। মোৰ আজি বহুত পলম হৈ গ'ল। ময়ো লৰালৰিকৈ বস্তুবোৰ উলিয়াই এতিয়া আৰম্ভ কৰি দিছোঁ। খুবেই ভয়ো লাগিছে আজি বা মেকআপটো কেনেকুৱা হয়। মোৰ মেকআপটো চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ফাইনেলি মেকআপটো কৰি হৈ গ'ল। আজি মোৰ মডেল আছিল প্ৰস্তুতি ফুকন। প্ৰস্তুতি ফুকনক এটা মই ৰিচিপশ্যন লুক দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে জনাবচোন কেনেকুৱা পাইছে মেকআপটো। আপোনালোকে যদি মোৰ মেকআপটো ভাল পাইছে তেন্তে প্লিজ মোক কণ্টেক্ট কৰিব পাৰে আহিবলগীয়া বিয়াসমূহলৈ। আৰু আপোনালোকে যদি কোনোবাই শিকিব বিচাৰিছে তেন্তে আগষ্ট 25 তাৰিখে বিনাজ খান মেমে এখন ছেমিনাৰ লৈ আহিছে। আপোনালোকে তেওঁক প্লিজ কণ্টেক্ট কৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে। বাই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।